তো হেল্ল' বন্ধুসকল, আজি আমি গৈ আছোঁ জুবিনদাৰ সমাধিস্থললৈ আৰু আজি এমাহ কমপ্লিট হোৱাৰ বাবে আজি সকলো ধৰ্মৰ মানুহ আমাৰ ইয়াত একলগ হ'ব। একলগ হৈ পিনে কোনোবাই দোৱা, কোনোবাই পূজা, যাৰ যি ধৰ্মীয় কাম আছে সকলোখিনি আজি আমাৰ ইয়াত হ'ব। ভিডিঅ'টো স্কিপ নকৰি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। वो सदा के लिए अमर हो गए और हमेशा ये हिंदुस्तान को के इस प्यारे जुबिंदा को सभी याद रखेंगे। तो आइए प्यारा सा अरे दिल में जुबिंदा बसे सबसे वो प्यारे थे। अरे दिल में जुबिंदा बसे একত্রিত হয়েছে যিটো जुबिंदा আমার ভগৱানক দেৱতা যিটো আমাৰ ফৰিষ্টা তেখেতে মানে বিচাৰিছিল সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে একগোট হোৱা আৰু তেখেতৰ আজি আশাটো পূৰণ হৈছে আৰু ভৱিষ্যতে আমি সকলোৱে এনেকৈ মিলি থাকিব লাগিব। তেতিয়াহে আমাৰ পুনৰ অসমখন ভৱিষ্যতলৈ ভাল হৈ থাকিব। আৰু তেখেতে এটা কথা কৈছিলে জুবিনদাই আগতে কৈছিল শংকৰ গুৰু আজান আমাৰ হৈছে আদৰ্শ। এই সকল গুৰুজনাক আমি শ্ৰদ্ধাৰে কৰি জীৱনৰ মূল মন্ত্ৰত আগবাঢ়ি যাওঁ। যিখিনি কথা আমাৰ ভগৱান প্ৰতি জুবিনদাৰে কৈছিল, জুবিনদাৰৰ এই কথাখিনি যদি আমি শুনি যাওঁ ভৱিষ্যতলৈ আৰু আমি ভৱিষ্যতৰ প্ৰজন্মকো এইখিনি শিকাওঁ, সকলোৱে ধৰ্ম আমি হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন সকলো ধৰ্মৰ মানুহ আমি যদি মিলি পেলাই এইখিনি কথা আমি কৈ মোৰ মনত হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একে ভাব মোর মনতে ভাব নাই ও আল্লাহ মোর মনত দিন পর নাই ও আল্লাহ হিন্দু কি नहीं जाती कोई देखी ना देखा धर्म किसी का ना जाती कोई देखी ना देखा धर्म किसी का बस सबको प्यार दिया है तू जग ने देखा सबको ঈদত আমি কি বনাওঁ, পিঠা বনাওঁ, মাছ মাংস চবেই খাওঁ বা এনজয় কৰোঁ, যিটো আমি ঈদ মেহফিল বুলি কওঁ। কিন্তু আমি আমি ঈদ মেহফিল বোলা বস্তু কোনো নাপাতো, আমি ফূৰ্তি নকৰোঁ, কেৱল আমি ঘৰত আল্লাহৰ ওচৰত দোৱা কৰিম যাতে জুবিন দাই সঠিক কোরআনখন হচ্ছে বৈষ্ণবিক বাণী। এই বাণীখন পড়ি মানুহৰ আমাৰ কাৰণে
তেখেতৰ আত্মাই সদ্গতি লাভ কৰে আৰু ইছলাম ধৰ্ম হৈছে দ্বিতীয় বাস্তুস্থলী কাৰণ জুবিন দাই আমাক সকলোকে একগোট কৰি থৈ গৈছে সকলো ধৰ্মৰ মানুহ একগোট কৰি থৈ গৈছে যে কোনোদিন তেওঁলোকৰ মনত আজি সৰ্বধৰ্মৰ প্ৰাৰ্থনা এক কৰি থৈ গৈছে আজি গধূলিয়ে আমাৰ নিজে আমি স্বয়ং ওলাই আহিছোঁ হাত ধৰিছোঁ তেখেতৰ আৰু এই মুহূৰ্তত সেইকাৰণে গৃহস্থ আহি পাইছেহি যুগৰ পৰা আৰু গৃহস্থইও আজি সৰ্বধৰ্মৰ সমূহ ভগৱানৰ ওচৰত বিজ্ঞাপন